মই সকলোকে আজি ক্লাছলৈ আদৰণি জনাইছোঁ। টুডে উই উইল ডিছকাছ দ্য ৰোল অফ জ্যোতিবা ফুলে এণ্ড বেগম ৰুকায়া সাখাৱত হুছেইন টুৱাৰ্ডছ ফিমেল এডুকেশ্যন। আজি আমি আলোচনা কৰিম মহিলা শিক্ষাৰ ক্ষেত্ৰত জ্যোতিবা ফুলে আৰু বেগম ৰুকায়া সাখাৱত হুছেইনৰ কি ভূমিকা আছিলে। ৰোল অফ জ্যোতিবা ফুলে টুৱাৰ্ডছ ফিমেল এডুকেশ্যন। নাৰী শিক্ষাৰ ক্ষেত্ৰত জ্যোতিবা ফুলেৰ কি ভূমিকা আছিলে তাকে আমি এতিয়া চাম। Jyotiba Phule was a global philosopher in 19th century. He raised the problem of women's oppression. Jyotiba Phule ঊনবিংশ শতিকাৰ এজন সৰ্বজনীন তেওঁ দাৰ্শনিক আছিল। তেওঁ মহিলাসকলৰ উৎপীড়নৰ সমস্যা আৰু অন্যান্য সমস্যাবিলাক উত্থাপন কৰিবলৈ তেওঁ সক্ষম হৈছিল। Phule differed from other Indian male reformers who were his contemporaries, as he did not see women's oppression as an excuse to objectify them under the control of male norms. ফুলে বা জ্যোতিবা ফুলে তেওঁৰ সমসাময়িক আন ভাৰতীয় পুৰুষ সংস্কাৰকসকলৰ পৰা তেওঁ পৃথক আছিল, কিয়নো তেওঁ মহিলাৰ উৎপীড়নক পুৰুষৰ নিয়মৰ নিয়ন্ত্ৰণত আপত্তি কৰাৰ অজুহাত হিচাপে দেখা নাছিল। Rather, he believed that women have to, through their own struggles, evolve ways of living with dignity. ইয়াৰ পৰিৱৰ্তে তেওঁ বিশ্বাস কৰিছিল যে মহিলাসকলে তেওঁলোকৰ নিজৰ সংগ্ৰামৰ জৰিয়তে সন্মানৰ সৈতে জীয়াই থকাৰ উপায় বিকশিত কৰিব লাগিব। In this, education played a very big role for Phule. এই ক্ষেত্ৰত ফুলেৰ বাবে শিক্ষাই এক ডাঙৰ ভূমিকা পালন কৰিছিল। In the social and educational history of India, Mahatma Jyotirao Phule and his wife Savitribai Phule stand out as an exceptional couple. ভাৰতৰ সামাজিক আৰু শৈক্ষিক ইতিহাসত মহাত্মা জ্যোতিৰাও বা জ্যোতিবা ফুলে আৰু তেওঁৰ পত্নী সাবিত্ৰীবাই ফুলে এক ব্যতিক্ৰমী দম্পতী হিচাপে তেওঁলোকে থিয় হ'বলৈ সক্ষম হৈছিলে। They were engaged in a passionate struggle to build a movement for equality between men and women and for social justice. তেওঁলোকে পুৰুষ আৰু মহিলাৰ মাজত সমতা আৰু সামাজিক ন্যায়ৰ বাবে এক আন্দোলন গঢ়ি তুলিবলৈ তেওঁলোকে সক্ষম হৈছিল। Recognizing that knowledge is power and that the progress of women and lower castes was impossible without it, they means Savitribai Phule and Jyotirao Phule dedicated their entire life for spreading education. জ্ঞান হৈছে শক্তি আৰু ইয়াৰ অবিহনে মহিলা আৰু নিম্ন বৰ্ণৰ প্ৰগতি অসম্ভৱ বুলি তেওঁলোকে স্বীকাৰ কৰিছিল। সেইকাৰণে তেওঁলোকে শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁলোকৰ গোটেই জীৱন উৎসৰ্গা কৰিছিল। His wife Savitribai Phule had the privilege of being the first woman teacher. তেওঁৰ পত্নী সাবিত্ৰীবাই ফুলে প্ৰথম মহিলা শিক্ষক হোৱাৰ সৌভাগ্য লাভ কৰিছিলে। Along with her husband, Savitribai Phule also contributed greatly to the field of female education. তেওঁৰ স্বামীৰ সৈতে সাবিত্ৰীবাই ফুলেও নাৰী শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছিল। Among many thinkers and theories, one come across in the field of education. Jyotiba Phule was the first who devoted his life for the cause of mass education, the education of backward communities and women. শিক্ষাৰ ক্ষেত্ৰত বহুতো চিন্তাবিদ আৰু তত্ত্বিকৰ মাজত জ্যোতিবাই ফুলে বা জ্যোতিৰাও ফুলে প্ৰথম আছিল যিয়ে গণশিক্ষাক সমৰ্থন কৰিছিল। পিছপৰা সম্প্ৰদায় আৰু মহিলা শিক্ষাৰ বাবে তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। His thoughts and ideas were revolutionary. তেওঁৰ চিন্তা আৰু ধাৰণাবোৰ বৈপ্লৱিক আছিল। His single most concern was universalization of primary education. He concentrated on such aspects as the need for primary education, the essential qualities to be possessed by the primary school teachers, and the curriculum of primary education. তেওঁৰ একমাত্ৰ চিন্তা আছিল প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ। তেওঁ প্ৰাথমিক শিক্ষাৰ প্ৰয়োজনীয়তা, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দ্বাৰা থাকিবলগীয়া প্ৰয়োজনীয় গুণাগুণ আৰু প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমৰ দৰে দিশবোৰৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিল। He gave importance to the upliftment of lower castes and women
through education and took necessary steps for achieving this end. তেওঁ অৰ্থাৎ জ্যোতিবা ফুলে শিক্ষাৰ জৰিয়তে নিম্ন বৰ্ণ আৰু মহিলাৰ উন্নতিক গুৰুত্ব দিছিল আৰু এই উদ্দেশ্য প্ৰাপ্ত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ তেওঁ গ্ৰহণ কৰিছিল। During Phule's time, education for women and those born into lower caste was like a distant dream. ফুলেৰ সময়ত মহিলা আৰু নিম্ন বৰ্ণত জন্মগ্ৰহণ কৰা সকলৰ বাবে শিক্ষা এক দূৰৰ সপোনৰ দৰে আছিল। In such a situation, he launched a momentous struggle for the education of women and lower caste, in spite of threats to his life. এনে পৰিস্থিতিত তেওঁ নিজৰ জীৱনৰ প্ৰতি ভাবুকি থকা সত্ত্বেও মহিলা আৰু নিম্ন বৰ্ণৰ শিক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ সংগ্ৰাম আৰম্ভ কৰিছিল। For him, education was not just literacy, but a tool of social change in the real sense of the term. তেওঁৰ বাবে শিক্ষা কেৱল সাক্ষৰতাই নহয়, কিন্তু প্ৰকৃত অৰ্থত সামাজিক পৰিৱৰ্তনৰ এটা সঁজুলি আছিল। He was the forerunner of Dr. B.R. Ambedkar as far as education of the downtrodden is concerned. দলিলসকলৰ শিক্ষা ক্ষেত্ৰত জ্যোতিবা ফুলেই সৰ্বপ্ৰথমে তেওঁ পদক্ষেপ লৈছিলে আৰু ডক্টৰ বি আৰ আম্বেদকাৰকো তেওঁ পথটো দেখাইছিলে কেনেকৈ দলিতসকলক শিক্ষাৰ যোগেদি আগুৱাই লৈ যাব পাৰে সেই পথটো ডক্টৰ বি আৰ আম্বেদকাৰক তেওঁ দেখাইছিলে। For this reason, Dr. Ambedkar considered Mahatma Phule his guru. এই কাৰণে ডক্টৰ বি আৰ আম্বেদকাৰে মহাত্মা ফুলেক তেওঁৰ গুৰু হিচাপে গণ্য কৰিছিলে। To Mahatma Phule, education is the only panacea for eradicating social evils. মহাত্মা ফুলেৰ বাবে শিক্ষা হৈছে সামাজিক কুসংস্কাৰ বা কুপ্ৰথা নিৰ্মূল কৰাৰ বাবে একমাত্ৰ উপায়। মহাত্মা ফুলেৰ বাবে শিক্ষা হৈছে সামাজিক কুপ্ৰথা বা কুসংস্কাৰ নিৰ্মূল কৰাৰ বাবে একমাত্ৰ উপায় বা সলিউশন। It was his firm conviction that if social reforms are to be effective and lasting, persons at all levels should be educated. এইটো তেওঁৰ দৃঢ় বিশ্বাস আছিল যে যদি সামাজিক সংস্কাৰ কাৰ্যকাৰী আৰু স্থায়ী হ'ব লাগে তেতিয়াহ'লে সকলো স্তৰৰ ব্যক্তিক শিক্ষিত কৰা উচিত। For this purpose, he considered the spread of education as his life's mission. এই উদ্দেশ্যৰ বাবে তেওঁ শিক্ষাৰ প্ৰসাৰক বা বিস্তাৰক তেওঁৰ জীৱনৰ লক্ষ্য হিচাপে গণ্য কৰিছিল। Without doubt, we can say that Phule was the pioneer of revolutionary thinking. নিঃসন্দেহে আমি ক'ব পাৰোঁ যে ফুলে বিপ্লৱী চিন্তাধাৰাৰ পথ প্ৰদৰ্শক আছিল। He was rightly called as the father of Indian social revolution in the modern age. আধুনিক যুগত তেওঁ সঠিকভাৱে ভাৰতীয় সামাজিক বিপ্লৱৰ পিতৃপুৰুষ বুলি কোৱা হয়। Role of Begum Ruqayya Sakhawat Hussain towards female education. নাৰী শিক্ষাৰ ক্ষেত্ৰত বেগম ৰুকায়া সাখাৱত হুছেইনৰ কি ভূমিকা আছিলে তাকে আমি এতিয়া চাম। Ruqayya's philosophy of education was based on her own life experience. ৰুকেয়াৰ শিক্ষাৰ দৰ্শন তেওঁৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ ওপৰতে আধাৰিত আছিল। She was an idealist in her approach. তেওঁৰ দৃষ্টিভংগীত এগৰাকী আদৰ্শবাদী নাৰী আছিল। She witnessed how the women of the Bengali Muslim community suffered due to the age-old religious norms and the patriarchal dominance. তেওঁ প্ৰত্যক্ষ কৰিছিল যে কেনেদৰে বঙালী মুছলমান সম্প্ৰদায়ৰ মহিলাসকলে বহু পুৰণি ধৰ্মীয় নিয়ম আৰু পুৰুষতান্ত্ৰিক আধিপত্যৰ বাবে ভুগিছিল। To drive away their misery, she felt the need of education. তেওঁলোকৰ দুখ দূৰ কৰিবলৈ তেওঁ বেগম ৰুকায়াই শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। She dreamt of a new dawn of a new age when Muslim women would be treated equally like their male counterpart. তেওঁ এটা নতুন যুগৰ নতুন পুৱাৰ সপোন দেখিছিল যেতিয়া মুছলমান মহিলাসকলক তেওঁলোকৰ স্বামীৰ সমকক্ষৰ দৰে সমানে ব্যৱহাৰ কৰা হ'ব। She took the vow of women education.
তেওঁ মহিলাসকলৰ শিক্ষাৰ শপত লৈছিল। But it was not an easy task when the Muslim women were secluded from the outside world in the name of religious directives of Islam. কিন্তু এইটো সহজ কাম নাছিল যেতিয়া মুছলমান মহিলাসকলক ইছলামৰ ধৰ্মীয় নিৰ্দেশনাৰ নামত বাহিৰৰ পৃথিৱীৰ পৰা নিৰ্জনে ৰখা হৈছিল। At that time, a handful of Muslim women belonging to the higher class of the society got the opportunity only for religious studies by the instructors or Maulvis of the nearby mosques. সেই সময়ত সমাজৰ উচ্চ শ্ৰেণীৰ মুছলমান মহিলাসকলে কেৱল ওচৰৰ মছজিদৰ প্ৰশিক্ষক বা মৌলবীৰ দ্বাৰা ধৰ্মীয় অধ্যয়নৰ সুযোগ লাভ কৰিছিলে। The Maulvis taught them Holy Quran in confinement. মৌলবীসকলে মহিলাসকলক বন্দী অৱস্থাত পবিত্ৰ কোৰাণ শিকাইছিলে। At first, she started to write various articles, essays, books, etc. in support of women education and their emancipation. প্ৰথম অৱস্থাত তেওঁ অৰ্থাৎ বেগম ৰুকায়া সাখাৱত হুছেইনে নাৰী শিক্ষা আৰু নাৰীসকলৰ মুক্তিৰ সমৰ্থনত বিভিন্ন প্ৰবন্ধ কিতাপ আদি লিখিবলৈ আৰম্ভ কৰিছিলে। With her husband's help and encouragement, she started a girls' school in Bhagalpur. তেওঁৰ স্বামীৰ সহায় আৰু উৎসাহেৰে বেগম ৰুকায়া সাখাৱত হুছেইনে ভাগলপুৰত ছোৱালীৰ বিদ্যালয় আৰম্ভ কৰিছিল। For that purpose, her husband, Syed Sakhawat Hussain, gave her a legacy of rupees 10,000. সেই উদ্দেশ্যৰ বাবে তেওঁৰ স্বামী ছায়েদ সাখাৱত হুছেইনে তেওঁক 10,000 টকা প্ৰদান কৰিছিলে। 5 months after the death of her husband, she established a high school there in the memory of her beloved husband and named it as Sakhawat Memorial Girls High School. তেওঁৰ স্বামীৰ মৃত্যুৰ 5 মাহৰ পিছত বেগম ৰুকায়া সাখাৱত হুছেইনে তেওঁৰ প্ৰিয় স্বামীৰ স্মৃতিত তাত অৰ্থাৎ ভগলপুৰত এখন উচ্চ বিদ্যালয় স্থাপন কৰিছিলে আৰু এই বিদ্যালয়খনক সাখাৱত মেমৰিয়েল গাৰ্লছ হাই স্কুল নামেৰে নামাকৰণ কৰিছিলে। It was started in Bhagalpur, a traditionally Urdu-speaking area with only 5 students. এই স্কুলখন ভগলপুৰত আৰম্ভ কৰা হৈছিলে, যিখন মানে ভগলপুৰ হৈছে এখন পৰম্পৰাগতভাৱে উৰ্দু ভাষী এলেকা য'ত মাত্ৰ 5জন শিক্ষাৰ্থী প্ৰথম অৱস্থাত আহিছিলে। In 1910, she was forced to close down the school because of a feud over family property with her stepdaughter's husband. 1910 চনত তেওঁ মানে বেগম ৰুকায়া সাখাৱত হুছেইনে তেওঁৰ সৎ কন্যাৰ স্বামীৰ সৈতে পাৰিবাৰিক সম্পত্তিক লৈ হোৱা বিবাদৰ বাবে তেওঁ বিদ্যালয়খন বন্ধ কৰিবলগীয়া হৈছিল বা বন্ধ কৰিবলৈ বাধ্য হৈছিল। In the same year, she came to Kolkata, then Calcutta. একে বছৰতে তেওঁ কলিকতালৈ আহিছিল। She did not leave the motto of her life, which was the emancipation of Muslim women. বেগম ৰুকায়া সাখাৱত হুছেইনে তেওঁ জীৱনৰ মূল তন্ত্ৰ এৰি দিয়া নাছিলে, যিটো আছিল মুছলমান মহিলাসকলৰ মুক্তি। She reopened Sakhawat Memorial Girls High School here at 13 Waliullah Lane on 16 March 1911. তেওঁ 16 মাৰ্চ 1911 তাৰিখত বা 1911 চনত তেওঁ কি কৰিছিলে 13 ৱালিউল্লাহ লেনত সাখাৱত মেমৰিয়েল গাৰ্লছ হাই স্কুল পুনৰ স্থাপন কৰিছিলে। At first there was only 8 students. প্ৰথম অৱস্থাত মাত্ৰ 8জন শিক্ষাৰ্থী আছিল। Gradually, the number of students rose and it became 84 in 1915. লাহে লাহে শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছিল আৰু 1915 চনত শিক্ষাৰ্থীৰ সংখ্যা 86ত পৰিণত হৈছিল। Lady Chelmsford, the wife of the Governor General and Viceroy of India, inspected the school in 1917. গভৰ্ণৰ জেনেৰেল আৰু ভাৰতৰ ভাইচৰয়ৰ পত্নী লেডি শ্লেমফৰ্ডে 1917 চনত বিদ্যালয়খন পৰিদৰ্শন কৰিছিল। Later, it was upgraded to a middle girls' school. পৰৱৰ্তী সময়ত বা পিছত
ইয়াক বা এই স্কুলখনক মিডল গাৰ্লছ স্কুললৈ উন্নত কৰা হৈছিলে ইন 1931 it was again upgraded to a high English girls school 1931 চনত এই স্কুলখনক পুনৰবাৰ গাৰ্লছ হাই স্কুললৈ ৰূপান্তৰিত কৰা হৈছিলে বা উন্নত কৰা হৈছিলে আপগ্ৰেড কৰা হৈছিলে She ran her Sakhawat Memorial Girls School for 24 years, fighting against ear-piercing criticism as well as various social hindrances. তেওঁৰ Sakhawat Memorial Girls স্কুলখন 24 বছৰ ধৰি কাণ বিন্ধা সমালোচনাৰ লগতে বিভিন্ন সামাজিক বাধাৰ বিৰুদ্ধে যুঁজ দি চলাই গৈছিল She tried hard and soul to make it the best school for Muslim girls. তেওঁ মুছলমান ছোৱালীৰ বাবে এই স্কুলখনক সৰ্বশ্ৰেষ্ঠ বিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ কঠোৰ চেষ্টা কৰিছিল At first, the non-Bengali families sent their girls to Sakhawat Memorial Girls High School. প্ৰথম অৱস্থাত অ-বঙালী পৰিয়ালবোৰে তেওঁলোকৰ ছোৱালীবোৰক Sakhawat Memorial Girls High Schoolলৈ পঢ়িবলৈ পঠিয়াইছিল But the Bengali Muslim families were indifferent about their girls' education. কিন্তু বঙালী মুছলমান পৰিয়ালবোৰে তেওঁলোকৰ ছোৱালীৰ শিক্ষাৰ বিষয়ে উদাসীন আছিল So Ruqayya came forward and took the initiative of persuading Bengali Muslim families to send their daughters to her school. সেয়েহে ৰুকেয়ায়ে আগবাঢ়ি আহিছিল আৰু বঙালী মুছলমান পৰিয়ালবোৰক তেওঁলোকৰ ছোৱালীক তেওঁৰ বিদ্যালয়লৈ পঠিয়াবলৈ উৎসাহ যোগাইছিল She even made door-to-door campaign and convinced the parents that parda would be observed at her school too. তেওঁ আনকি ঘৰে ঘৰে প্ৰচাৰ চলাইছিল আৰু অভিভাৱকসকলক বিশ্বাস কৰাইছিল যে তেওঁৰ বিদ্যালয়টো পৰ্দা প্ৰথা সম্পূৰ্ণৰূপে পালন কৰা হ'ব She arranged a horse-drawn carriage so that girls could go to school and return home observing parda. তেওঁ এখন ঘোঁৰাৰ গাড়ীৰ ব্যৱস্থা কৰিছিল যাতে ছোৱালীবোৰে স্কুললৈ যাব পাৰে আৰু পৰ্দা প্ৰথা পালন কৰি ঘৰলৈ ঘূৰি আহিব পাৰে Later, she offered a free bus service for the girls students. পিছত বা পৰৱৰ্তী সময়ত তেওঁ ছোৱালী ছাত্ৰীসকলৰ বাবে এখন বিনামূলীয়া বাছ সেৱা আগবঢ়াইছিল Ruqayya herself constructed the curriculum for the girls of her school. ৰুকেয়ায়ে নিজেই তেওঁৰ বিদ্যালয়ৰ ছোৱালীসকলৰ বাবে পাঠ্যক্ৰম নিৰ্মাণ কৰিছিল She included the following subjects in the curriculum. তেওঁ সেই বিদ্যালয়খনৰ পাঠ্যক্ৰমত নিম্ন উল্লেখিত বিষয়বোৰক অন্তৰ্ভুক্ত কৰিছিল প্ৰথমে আছিল কুৰাণ দ্বিতীয়তে ইংলিছ বা ইংৰাজী ভাষা তৃতীয়তে উৰ্দু ভাষা চতুৰ্থতে পাৰ্চিয়ান বা পাৰ্চী ভাষা তাৰ পিছত পঞ্চমতে হোম নাৰ্ছিং তাৰপিছত ষষ্ঠতে ফাৰ্ষ্ট এড এডুকেশ্যন অৰ্থাৎ প্ৰাথমিক চিকিৎসা আৰু সপ্তমতে কুকিং অৰ্থাৎ ৰন্ধন কাৰ্য ৰন্ধা মেলা এইবিলাক শিকাইছিলে তাৰপিছত অষ্টমতে কি শিকাইছিলে 8 নম্বৰত কি আছিলে সিউইং অৰ্থাৎ চিলাই আৰু নৱমত আছিলে কি ফিজিকেল এডুকেশ্যন অৰ্থাৎ শাৰীৰিক শিক্ষা আৰু একেবাৰে শেষত সেই কাৰিকুলাম বা পাঠ্যক্ৰমত আছিলে ভকেশনাল ট্ৰেইনিং অৰ্থাৎ বৃত্তিমূলক প্ৰশিক্ষণ কনক্লুজন অৰ্থাৎ সামৰণি The work of Jyotiba Phule, Savitribai Phule and Begum Ruqayya Sakhawat Hussain throughout their life are extraordinary and are beyond comparison. Jyotiba Phule, Savitribai Phule আৰু বেগম ৰুকেয়া সাখাৱত হুছেইনৰ গোটেই জীৱনৰ কাম বা কাৰ্য অসাধাৰণ আৰু তুলনাৰ বাহিৰত The standards that they set for following values such as equality between men and women and peaceful companionship go well beyond their times. পুৰুষ আৰু মহিলাৰ মাজত সমতা আৰু শান্তিপূৰ্ণ সহযোগৰ দৰে মূল্যবোধৰ বাবে তেওঁলোকে নিৰ্ধাৰণ কৰা মানদণ্ডবোৰ তেওঁলোকৰ বা সকলো সময়তে ভালদৰে যায় The work that they did in the fields of education, social justice, eradication of caste, parda, and exposing the exploitative behavior of the priestly class illuminated not only the past but continues to illuminate the present. শিক্ষা, সামাজিক ন্যায়, জাতি,
নিৰ্মূল, পৰ্দা নিৰ্মূল আৰু পুৰোহিত শ্ৰেণীৰ শোষণমূলক আচৰণৰ ক্ষেত্ৰত তেওঁলোকে কৰা কামে বা কাৰ্যই কেৱল অতীতক আলোকিত কৰাই নহয়, বৰ্তমানকো আলোকিত কৰি ৰাখিছে। ঠিক আছে, তেতিয়াহ'লে আমাৰ ক্লাছ আজি ইয়াতে সমাপ্ত হৈছে। ধন্যবাদ।